প্ৰথমে যদি নোট কৰে ফাৰ্ষ্ট আমি যিকেইটা মেইন কেৰেক্টাৰিষ্টিক্স ঠিক আছে মেজৰ কেৰেক্টাৰিষ্টিক্স সেইকেইটা আমি লৈ আহিছো ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘলীয়া লিখিত সংবিধান লেংথিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন নাম্বাৰ 2 drawn from various sources blend of rigidity and flexibility federal system with unitary bias parliamentary form of government integrated and independent judiciary single citizenship independent bodies and fundamental rights এতিয়া হয়তো আপোনালোকে এতিয়া কিছুমানে এইবোৰ বস্তু কি হয় ধৰিব পৰা নাই আমি প্ৰত্যেকটোৰ বিষয়ে এই যিবোৰ বৈশিষ্ট্য আছে ভাৰতীয় সংবিধানৰ যিবোৰ বৈশিষ্ট্য আছে ৰিটেন কনষ্টিটিউশ্যন কি হয় আনৰিটেন কি হয় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কি হয় তাৰ বিষয়ে আমি বিতংকৈ এতিয়া পঢ়িম ঠিক আছে প্ৰত্যেকটো আমি এটা এটা টপিক ল'ম সেইটো বুজিবলৈ ট্ৰাই কৰিম কিন্তু তাৰ আগতে আমি অলপমান বেকগ্ৰাউণ্ড ঠিক আছে আমাৰ ভাৰতীয় সংবিধানখনৰ অলপমান হিষ্ট্ৰীলৈকে যাওঁ কেনেকৈ হ'ল কিমান তাৰিখে আহিল কি হ'ল কাৰণ তাৰ পৰাও আপোনালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব পাৰে ঠিক আছে আমি একদম এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িম ওকে এতিয়া যদি চাই মেকিং অফ দ্য কনষ্টিটিউশ্যন অসমীয়া ইংৰাজী দুইটাতে আছে চিন্তা কৰিব নালাগে যে 1934 চনত it was in 1934 that the idea of a constituent assembly for India was put forward for the first time by M.N. Roy ঠিক আছে 1934 চনত ভাৰতৰ বাবে এখন সংবিধান সভাৰ যে প্ৰয়োজন সেই ধাৰণাটো প্ৰথমবাৰৰ কাৰণে কোনে আগবঢ়াইছিলে M.N. ৰয়ে যিকেইটা বুলেট পইণ্ট থাকিব বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন আপোনালোকে যিকোনো এক্সামত পাই যাব পাৰে আৰু তাৰে আগ ধৰি 1935 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে প্ৰথমবাৰৰ কাৰণে অফিচিয়েলি এখন সংবিধান সভাৰ অফিচিয়েলি ডিমাণ্ডেড এ কনষ্টিটুৱেণ্ট এছেম্বলি থ্ৰু টু ফ্ৰেম দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ঠিক আছে ভাৰতৰ সংবিধানখন বনাবৰ কাৰণে এখন সংবিধান সভা লাগিব তাত এখন কিছুমান সদস্য লাগিব তাৰ কাৰণে এখন যে বডি বনাব লাগিব তাৰ কাৰণে এখন কনষ্টিটিউৱেণ্ট এছেম্বলি বনাব লাগিব তাৰ ডিমাণ্ড অফিচিয়েল ডিমাণ্ড ব্ৰিটিছ চৰকাৰৰ ওচৰত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 1935 চনত প্ৰথমবাৰৰ কাৰণে কৰিছিলে ঠিক আছে আৰু 1938 চনত in 1938 Jawaharlal Nehru on behalf of INC declared that the constitution of free India must be framed without outside interference by a constituent assembly elected on the basis of adult franchise 1938 চনত জৱাহৰলাল নেহৰুৱে কৈছিলে যিখন ফ্ৰী ইণ্ডিয়াৰ যিখন সংবিধান হ'ব তাৰ যিখন সংবিধান সভা হ'ব তাৰ সদস্যসমূহৰ মাজত কোনো বাহিৰা শক্তি থাকিব নোৱাৰিব সেই সভাখনত কোনো যাতে বাহিৰা শক্তিয়ে বা যিসকলে আমাক শোষণ কৰি আছে ডাইৰেক্টলি ব্ৰিটিছৰ কথাই কৈছে তেওঁলোকে কি হ'ব নোৱাৰিব ইনভলভ হ'ব নোৱাৰিব পুৰা ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব অনলি ইণ্ডিয়াৰ যিবোৰ লিডাৰ আছে ল মেকাৰ আছে বা ইণ্ডিয়াৰ যিবোৰ পলিটিকেল লিডাৰ্ছ আছে যিবোৰ সেই সময়ৰ নেতা আছিলে তেওঁলোকৰে গঠিত হ'ব লাগিব তাত কোনো বাহিৰা শক্তিয়ে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰিব আউটসাইডাৰ পাৰ্চনে ইণ্টাৰফাৰেঞ্চ কৰিব নোৱাৰিব ভাৰতৰ সংবিধানখন অকল ভাৰতৰ মানুহে বনাব ঠিক আছে আৰু সেই ভাবি এনেকৈ চিন্তা চৰ্চা হ'ল তাৰ পাছত 1946 আপোনালোকে জানি আহিছিলে কেবিনেট মিছন প্লেন আৰু সেই কেবিনেট মিছন প্লেনৰ আণ্ডাৰতে ভাৰতত এখন সংবিধান সভাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ গঠন হৈছিলে ঠিক আছে মনত ৰাখিব কেবিনেট মিছন প্লেন আহিছিলে কিমান 1946 Okay, আৰু ইয়াত লিখা আছে the constituent assembly was constituted in November 1946 November 1946 সংবিধান সভাখনৰ নিৰ্মাণ হৈছিলে কেবিনেট মিছন প্লান আহিছিলে মাৰ্চ 1946 আৰু তেতিয়া প্ৰস্তাৱ আগবঢ়াইছিলে তাৰ পিছত ইলেকশ্যন হৈ 1946 কি হ'ল সংবিধান সভাখন গঠন হ'ল কিন্তু তাৰ আগত যি ইলেকশ্যন হৈছিলে ইলেকশ্যনৰ আমি ৰিজাল্ট অলপ জানিব লাগিব টোটেল ষ্ট্ৰেংথ আছিলে ঠিক আছে এটা মনত ৰাখিব সংবিধান সভাৰ টোটেল ষ্ট্ৰেংথ আছিলে 389 তাৰে 296 সিটত ইলেকশ্যন হৈছিলে আৰু বাকি 93টা সিট কি হৈছিলে যিবোৰ প্ৰিন্সলি ষ্টেট আছিলে প্ৰিন্সলি ষ্টেটবোৰক দিয়া হৈছিলে তাৰ পৰা নমিনেট কৰি মেম্বাৰ আনাৰ প্ৰয়াস কৰা হৈছিলে বা তাত প্লানত তেনেকুৱা ধৰণৰ কথা আছিলে কিন্তু তাৰ পিছত যদি চাই যে 296 সিটত ইলেকশ্যন হৈছিলে সংবিধান সভাৰ তাৰে ভিতৰত 208টা সিট কোনে জিকিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে মনত ৰাখিব 73টা সিট জিকিছিলে মুছলিম লীগে আৰু 15টা সিট ৰখিছিলে ইণ্ডিপেণ্ডেন্স পাৰ্টি জিকিছিলে ঠিক আছে আৰু however the 93 seats allotted to the princely state were not filled as they decided to stay away from constituent assembly আৰু যি 93টা সিট প্ৰিন্সলি ষ্টেট সমূহক দিয়া হৈছিলে তেওঁলোকে ইয়াত পাৰ্টিসিপেট নকৰিলে তেওঁলোকে এই সংবিধান সভাৰ পৰা কনষ্টিটুৱেণ্ট এছেম্বলিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰথম বস্তু কি হ'ব যে যি
টোটেল ষ্ট্ৰেংথ কিমান আছিলে 389 আৰু যি 296ত 296টা সিটত ইলেকশ্যন হৈছিলে তাৰে ভিতৰত কংগ্ৰেছে কিমানটা জিকিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 208 মুছলিম লীগে 73 আৰু ৰিমেইনিং 15টা কোনে জিকিছিলে নিৰ্দলীয় পাৰ্টিয়ে ওকে তাৰপিছত মেইন যদি চাই অলৰেডি এইটো ক'লোৱে কেবিনেট মিছন আহিছিলে কিমান 1946 ইলেকশ্যন হৈ গ'ল ইলেকশ্যন হোৱাৰ পাছত Constituent Assembly held its first meeting on December 9, 1946 মনত ৰাখিব যে সংবিধান সভাৰ প্ৰথমখন মিটিং কিমান চনৰ কিমান তাৰিখে হৈছিলে 9 ডিচেম্বৰ 1946 ত হৈছিলে আৰু on December 13, 1946 Jawaharlal Nehru moved the historic objective resolution আৰু এইটো ডেটতে অসমীয়াত আছে চিন্তা কৰিব নালাগে পাই যাব আপোনালোকে objective resolution পাছ কৰিছিলে যে in the objective resolution in the assembly it laid down the fundamentals and philosophy of the constitutional structure আৰু যে আমাৰ ভাৰতীয় সংবিধানখন কেনেকুৱা হ'ব তাৰ ফিলসফি কেনেকুৱা হ'ব কেনেকে বস্তুবোৰ তাত এড কৰা হ'ব কি কি সোর্স লোৱা হ'ব এক সমগ্ৰ বস্তুটো কি হ'ব তাকে ডিসেম্বৰ 13 1946 ত জৱাহৰলাল নেহৰুৱে এই অবজেক্ট ৰিজলিউশন পাস কৰিছিলে তাৰ বিষয়ে আমি পিছত বিতংকৈ আলোচনা কৰিম ওকে আৰু মেইন যদি ফ্যাক্ট চাই তাৰ ভিতৰত কি আহিব ডক্টৰ সচিদানন্দ সিনহা was elected as the temporary president of assembly আৰু যি কনস্টিটিউয়েন্ট এসেম্বলি হৈছিলে তাৰে টেম্পৰাৰী প্ৰেসিডেন্ট হিচাপে প্ৰথম ফাৰ্স্ট যিজন প্ৰেসিডেন্ট আছিল কোন আছিল ডক্টৰ সচিদানন্দ সিনহা মনত ৰাখিব এইটো এটা কোৱেশ্চন বনি থাকে আৰু লেটাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ was elected as the president of assembly আৰু তাৰ পিছত ৰাজেন্দ্ৰ প্ৰসাদক কি কয় সংবিধান সভাৰ প্ৰেসিডেন্ট হিচাপে সভাপতি হিচাপে ইলেক্ট কৰা হৈছিল কোৱেশ্চন কি কৰিব পাৰে যে প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ সচিদানন্দ সিনহা ঠিক আছে নাও AC Mukherjee was elected as the vice president of assembly okay আৰু BN Rao was constitutional advisor of the assembly বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট এই গুটেই গিটা আসামিজ মিডিয়াম ষ্টুডেন্ট খিনি আপোনালোকে স্ক্ৰিনশ্বট কৰি লওক আৰু এখিনি আপোনালোকে লিখি লওক এই পইণ্ট গিটা এটা কোৱেশ্চন ইয়াৰ ওপৰতে বনি আছে সেইকাৰণে আমি এক্সাম পইণ্ট অফ ভিউ পৰা বঢ়িয়াকে পঢ়ি আছো বাকি যিখিনি বস্তু বুজিব লাগিব সেইখিনি বুজিম ঠিক আছে ওকে তাৰ পাছত যদি চাই the constitution adopted on November 26 1946 আৰু কনস্টিটিউশন খন কিমান তাৰিখে 26 নৱেম্বৰ 1949 চনত এডপ্ট কৰা হৈছিল আৰু সেই সময়ত যেতিয়া প্ৰথম 26 নৱেম্বৰ 1949 ত কিমান আছিল এটা প্ৰিয়াম্বল আছিল 395 আৰ্টিকেলছ আছিল আৰু 8টা শিডিউলত সংবিধানখন বিভক্ত হৈ আছিল ঠিক আছে আৰু the remaining provisions the major part of the constitution came into force on January 26 1950 this day is referred to in the constitution as the date of its commencement and celebrate as Republic Day মানে ইয়াত কি কৈছে যে 1949 চনৰ 26 নৱেম্বৰত সংবিধানখন বনাই হৈ গল সেইখন গ্ৰহণ কৰা হৈ গল ঠিক আছে কিন্তু কেতিয়াৰ পৰা লাগু হৈছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা দুটা কোৱেশ্চন আহিব যদি কয় কিমান তাৰিখে গ্ৰহণ কৰা হৈছিল সংবিধানখন কোনদিনা এডপ্ট কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949 চন আৰু সেই 26 নৱেম্বৰত আমি কি হিচাপে পালন কৰো সংবিধান দিৱস হিচাপে ঠিক আছে কিন্তু কেতিয়াৰ পৰা লাগু হৈছিল যদি খুৰে হেতু হ'ব আপোনাৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা যি দিনাখন আমি গণ ৰাজ্য দিৱস হিচাপে পালন কৰো ঠিক আছে আৰু ইয়াক আৰম্ভণিৰ তাৰিখ বুলিও জনা যায় ডাউট ক্লিয়াৰ হৈ গল যদি কয় কেতিয়া এডপ্ট কৰিছিল 26 নৱেম্বৰ 1949 কেতিয়াৰ পৰা লাগু হৈছিল 1950 চন 26 জানুৱাৰী আৰু 26 নৱেম্বৰত পাতা হয় সংবিধান দিৱস আৰু 26 জানুৱাৰী আমি কি বুলি পাতো yes ৰিপাব্লিক ডে হিচাপে আমি পালন কৰো তাৰ পাছত যদি চাই দা ৰিমেইনিং প্ৰভিজন এটো আমি কৰিলো 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি কৰা হৈছিল কিয় এই 26 জানুৱাৰী তাৰিখটো সিলেক্ট কৰা হৈছিল আপোনালোকে নিশ্চয় জানে যে January 26 was especially chosen as the date of commencement of the constitution because of its historical importance যদি আমাৰ এডিৰি সময়ত কিছুমানে ক্লাস কৰিছিলে গম পাব যে 26 জানুৱাৰী তাৰিখটো কিয় সিলেক্ট কৰা হৈছিল আমি পঢ়িছিলো ন it was on this day in 1930 that Purna Swaraj Day was celebrated following the resolution of the Lahore session December 1929 of the INC আমি কৈছিলো যে 1929 চনৰ লাহোৰ সেশন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু সেই দিনাখনে কি হৈছিল তেওঁলোকে
ডিচিশ্যন লৈছিলে যে 1930 চনৰ 26 তাৰিখে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হ'ব আৰু সেই 1930 চনৰ 26 জানুৱাৰী তাৰিখে ডিচেম্বৰ নহয় জানুৱাৰী তাৰিখে পূৰ্ণ স্বৰাজ ডে হিচাপে পালন কৰিছিলে আৰু সেইদিনাখন ভাৰতৰ পতাকা উত্তোলন কৰা হৈছিলে জাতীয় ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে আৰু সেই হিষ্টৰিক যিহেতু এটা বেকগ্ৰাউণ্ড আছিলে সেই ডেটো তাৰ কাৰণে সংবিধানখন যদিও 26 নৱেম্বৰত বনাই হৈ গ'ল কিন্তু কেতিয়াৰ পৰা লাগু কৰা হৈছিলে 26 জানুৱাৰীৰ পৰা আমি ভালদৰে যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তেতিয়া এই বস্তুটো আপোনালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া জাষ্ট ফেক্টছবোৰ মনত ৰাখক ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তাৰপিছত সকলোৱে জানে ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন কোন হয় ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰক আমি ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে জানিব পাৰো দিছ ব্ৰিলিয়েণ্ট ৰাইটাৰ কনষ্টিটিউশ্যনেল এক্সপাৰ্ট আনডিছপিউটেড লিডাৰ অফ scheduled caste and the chief architect of the constitution of India ঠিক আছে is also known as a modern Manu যে father of constitution architect of the constitution কোন হয় ডক্টৰ বি আৰ আম্বেদকাৰ এই পইণ্টটো ধুনীয়া ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা যিকেইটা পইণ্ট দিছো বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা যেনেকুৱাই নহওক আপোনালোকে কুৱেশ্যন পাব তাৰপাছত যদি চাই মেইন কিছুমান ইম্পৰ্টেণ্ট ডেট আছে এই ডেটবোৰ এক্সামত আহি থাকে যে 1949 চনৰ মে মাহত ভাৰতৰ কমনৱেলথ সদস্য পদ অনুমোদন কৰে ঠিক আছে ইন এডিশ্যন টু দ্য মেকিং অফ দ্য কনষ্টিটিউশ্যন এণ্ড এনেক্টিং অফ দ্য অৰ্ডিনাৰী লজ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অলছ' পাৰফৰ্ম দ্য ফলোইং ফাংচন যে যিখন সংবিধান সভা আছিলে সংবিধান সভাখনে অকল সংবিধানখনে যে নিৰ্মাণ কৰিছিল তেনেকুৱা কথা নহয় তাৰ বাহিৰত তেওঁলোকে কিছুমান কাম কৰিছিলে সেই কামবোৰৰ ভিতৰত নাম্বাৰ 1 আছিলে যে ইট ৰেটিফাইড ইণ্ডিয়াছ মেম্বাৰশ্বিপ অফ কমনৱেলথ ইন মে 1946 তাৰপাছত ইট এডপ্টেড দ্য নেশ্যনেল ফ্লেগ অন জুলাই 22 1947 মনত ৰাখিব যে ভাৰতৰ জাতীয় পতাকাখন সংবিধান সভাই কিমান চনৰ কিমান তাৰিখে গ্ৰহণ কৰিছিলে 22 জুলাই 1947 চনত কি কৰিছিলে এডপ্ট কৰিছিলে তাৰপাছত যদি চাই ইট এডপ্টেড দ্য নেশ্যনেল এন্ডেম অন জানুৱাৰী 24 1950 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি কৰা হৈছিলে গ্ৰহণ কৰা হৈছিলে কাৰ দ্বাৰা সংবিধান সভাৰ দ্বাৰা তাৰপাছত it adopted the national song on January 24 1950 national anthem আৰু national song টো জনগণ মন আৰু বন্দে মাতৰম দুইটা 24 জানুৱাৰী 1950 চনত একেলগে কি কৰা হৈছিলে এডপ্ট কৰা হৈছিলে আৰু national song কি হয় anthem কি হয় কোনে লিখিছিলে তাৰ কাৰণে আমি ভাৰতৰ ওপৰত ধুনীয়া এটা জিকে ভিডিঅ বনাই থৈছো তাৰ আপোনালোকে গম পাইছে গুটেখিনি যিসকলে পঢ়ি আহিছে গতিকে আমাৰ যিবোৰ ক্লাছ হ'ব মোৰ যিবোৰ ক্লাছ হ'ব আপোনালোকে লিংক কৰি আহি থাকিব ঠিক আছে এইকেইটা ডেট মনত ৰাখিব আৰু It elected Dr. Rajendra Prasad as the first president of India on January 24, 1950. আৰু 24 জানুৱাৰী 1950 চনত ৰাজেন্দ্ৰ প্ৰসাদক প্ৰথমবাৰৰ কাৰণে প্ৰথম প্ৰেসিডেন্ট ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু কিমান তাৰিখে তেওঁ ইলেক্ট হৈছিলে 24 জানুৱাৰী 1950 চনত বহুত বেছি ইম্পৰ্টেন্ট ডেট নাম্বাৰ 1 নেশ্যনেল ফ্লেগ কিমান তাৰিখে এডপ্ট কৰা হৈছিলে কিমান তাৰিখে গ্ৰহণ কৰা হৈছিলে 22 জুলাই 1947 চন ৰাষ্ট্ৰীয় সংগীতটো 24 জানুৱাৰী 1950 চন ৰাষ্ট্ৰীয় গীত 24 জানুৱাৰী 1950 চন আৰু সেই 24 জানুৱাৰী 1950 চন সেই দিনটোতে ৰাজেন্দ্ৰ প্ৰসাদক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল ঠিক আছে এইখিনি একদম ফেক্চুৱেল বস্তু এখিনি মনত ৰাখিব লাগিব ইয়াৰ পৰা কোৱেশ্যন আহিব তাৰপিছত যদি চাই কমিটিসমূহ এই যিবোৰ কনষ্টিটুৱেন্ট এছেম্বলি আছিলে তাৰে ভিতৰত বহুতো কমিটি বনাই দিছিলে while election to the Constituent Assembly were still in progress. On July 8, 1946, the Congress Party, Indian National Congress, appointed as an expert committee for the purpose of preparing material for the Constituent Assembly. This committee consisted of the following member. মানে চাওক মই কৈছিলো যে নৱেম্বৰত সংবিধান সভাখন গঠন হৈছিলে ইলেকশন জুলাই আগষ্টত হৈছিলে কিন্তু তাৰ আগতে ইলেকশনৰ আগতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা এখন আঞ্চলিক কমিটি কি কৰা হৈছিল এক্সপাৰ্ট কমিটি এখন বনাই দিয়া হৈছিল যাতে বস্তুবোৰ আহৰণ কৰিব পাৰে সংবিধানখন বনাবৰ কাৰণে কাৰণ সময় হাতত কম আছিল আৰু ইমান কম সময়ৰ ভিতৰত এখন ইমান ডাঙৰ সংবিধান বনাই দিছিল তো তাৰ কাৰণে প্ৰস্তুতি চলাই আছিল আৰু সেই এক্সপাৰ্ট কমিটিখনত কোন কোন মেম্বাৰ আছিল আঞ্চল মেম্বাৰ আছিল মনত ৰাখিব কিয়নো ইয়াৰ পৰা কুৱেশ্যন বাৰে কুৱেশ্যন আহিছে ক'ব যে কোন নাছিলে কমিটিখনত কোন নাই হেতু আহিব ঠিক আছে জৱাহৰলাল নেহৰু চেয়াৰম্যান আছিল মোহাম্মদ আসাফ আলী আছিল কে এম মুন্সি এন গোপাল স্বামী আয়াঙ্গাৰ কে.টি. শাহ ডক্টৰ গাডগিল ঠিক আছে হুমায়ুন কবিৰ আৰু কে সন্তানম এই আঠজন কমিটি কংগ্ৰেছে এখন এক্সপাৰ্ট কমিটি গঠন কৰি দিছিলে আৰু এইকেইজন মেম্বাৰ আছিল মনত ৰাখিব নামখিনি মনত ৰাখিব ডিফাৰেণ্ট কমিটি আছে আমি সেইবোৰ চাম ওমেন কমিটিও আছিলে ড্ৰাফট কমিটিও আছিলে গোটেই মেম্বাৰখিনি আপোনালোকে মনত ৰাখি থব লাগিব তাৰপিছত যদি চাই
Among all the committees of the Constituent Assembly, the most important committee was drafting committee. এখন হল আপোনাৰ drafting committee. এখন কি আছিলে কংগ্ৰেছে গঠন কৰি দিয়া এখন এক্সপাৰ্ট কমিটি আছিলে ইলেকশ্যনৰ আগতে, সংবিধান সভাৰ ইলেকশ্যন হোৱাৰ আগতে, ঠিক আছে, সেই বস্তুটো মনত ৰাখিব। তাৰপিছত এখন আছিল আপোনাৰ ড্ৰাফটিং কমিটি। most important committee was the drafting committee set up on August 29, 1947. It was the committee that was entrusted with the task of preparing draft of the new constitution. It consisted of 7 members. আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কমিটি আছিলে এখন ড্ৰাফটিং কমিটি, আৰু এখন 7জন মেম্বাৰ আছিলে। 29 আগষ্ট 1947 গঠন কৰা হৈছিলে। কোন কোন আছিলে? বি আৰ আম্বেদকাৰ তাৰ চেয়াৰমেন আছিলে, এন গোপাল স্বামী আয়াংগাৰ, ঠিক আছে, আল্লাদি কৃষ্ণস্বামী আয়াৰ, ডক্টৰ কে এম মুন্সি, সৈয়দ মোহাম্মদ সাদুল্লাহ, এন মাধৱ ৰাও, টি টি কৃষ্ণা মাছাৰী। এই 7জন ড্ৰাফটিং কমিটিৰ মেইন সদস্য আছিলে, 7জন সদস্য আছিলে। মনত একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। সেই এইখনটো মনত ৰাখক। এইখন কংগ্ৰেছৰ এইখন আপোনাৰ কি সংবিধান সভাৰ নিৰ্বাচন চলি থকাৰ সময়ত 1946 চনৰ 8 জুলাইত কংগ্ৰেছ দলে, ঠিক আছে, এখন ভাৰতীয় কংগ্ৰেছ দলে সংবিধান সভাৰ বাবে কি কৰিছিল, সামগ্ৰী প্ৰস্তুত কৰাৰ উদ্দেশ্যে এখন বিশেষজ্ঞ কমিটি গঠন কৰিছিলে, ঠিক আছে। এখন এক্সপাৰ্ট কমিটি আছিলে, কিন্তু এইখন আছিল আপোনাৰ ড্ৰাফটিং কমিটি, যিয়ে সংবিধানৰ জকাটো প্ৰস্তুত কৰিবৰ কাৰণে এই কেইজন মানুহ লগ লাগি কি ক'ৰ পৰা আহৰণ কৰিব, কি চ'ৰ্চ ল'ব, গতিকে এই ড্ৰাফটিং কমিটিৰ এই 7জন মেম্বাৰ আছিলে, ঠিক আছে। অ'কে, মনত ৰাখিব বাছ। তাৰপিছত আমি আহি যাম ভাৰতীয় সংবিধানৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ। লেংগুৱেজ ৰিটেন কনষ্টিটিউশ্যন, ড্ৰন ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ, ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি, ফেডাৰেল চিষ্টেম উইথ ইউনিটৰী বায়াছ, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। আৰু এইখিনি বস্তু আমি এটা এটাকৈ ভালদৰে বুজি যাম, ভালদৰে লিখি যাম, আৰু লাহে লাহে আমি বাকী বস্তুবোৰত যিমান পাৰোঁ সোমাই যাম, ক'ৰ পৰা কি লৈছিলে, কি যাতে একো বস্তু ৰখি নাযায়। পাৰ্লিয়ামেণ্টাৰী চিষ্টেম কি হয়, ফেডাৰেলিজম কি হয়, ইণ্ডিয়ান ফেডাৰেল চিষ্টেমটো কেনেকুৱা হয়, এভৰিথিং আপোনালোকৰ কনচেপ্ট বেছটো ক্লিয়াৰ হৈ যাব। লগতে কুৱেশ্যনো কৰিম, প্ৰিয়াম্বুলো পঢ়িম। কিন্তু আজিৰ কাৰণে ইমানেই। আপোনালোকে যিমান পাৰে লাইক কৰিব, শ্বেয়াৰ কৰিব, আপোনালোকৰ বন্ধু বৰ্গৰ মাজত পঠাই দিব। অসমীয়া ইংৰাজী দুইটাৰে আছে। যদি নোটছটো লাগে তেনেহ'লে 8822614404 ইয়াত কণ্টেক্ট কৰিব আৰু আপোনালোকে পাই যাব পাৰিব। থেংক ইউ।